নমস্কাৰ মই মজিদ বন্ধুসকল বলকতা চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, পুনৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল। সাধাৰণ গণিতৰ প্ৰশ্নকাকত ফাদিলৰ অভিযোগ। পৰীক্ষা আৰম্ভ হোৱাৰ কিছু সময় পিছতে প্ৰশ্নকাকত ফাদিলৰ সন্দেহ। পুনৰ মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ অভিযোগ। এইবাৰ সাধাৰণ গণিতৰ প্ৰশ্নকাকত ফাদিলৰ অভিযোগ। আজি আছিল সাধাৰণ গণিতৰ পৰীক্ষা। ধুবুৰীৰ জৰুৱাৰ ওচৰত ফাদিল হৈছে মেট্ৰিকৰ প্ৰশ্নকাকত। জৰুৱাৰচৰ পাব্লিক হাইস্কুল পৰীক্ষা কেন্দ্ৰত এই ঘটনা সংঘটিত হৈছে। পৰীক্ষা আৰম্ভ হোৱাৰ খন্তেক পিছতেই প্ৰশ্নকাকত ফাদিলৰ সন্দেহ। পৰৱৰ্তী খবৰ, সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰা ঘটনাক লৈ নগাঁও সদৰ থানাত এজাহাৰ দাখিল সাংসদ ৰকিবুল হুছেইনৰ। আৰু নগাঁও থানাত উপস্থিত হৈ মহা বিস্ফোৰণ সাংসদ ৰকিবুল হুছেইনৰ। ৰকিবুল হুছেইনৰ মন্তব্য, শাসনত থকা বাবে ক্ষমতাই মূৰত ধৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। নগাঁও থানাত উপস্থিত হৈ মহা বিস্ফোৰণ সাংসদ ৰকিবুল হুছেইনৰ। আৰু ঘটনা সন্দৰ্ভত এইবাৰ মুখ্যমন্ত্ৰীক আঙুলি টোৱালে ৰকিবুল হুছেইনে। ৰকিবুল হুছেইনৰ মন্তব্য, বিৰোধীত থাকি দেখুৱাওক হিমন্ত বিশ্ব শৰ্মাই। শাসনত থকা বাবে ক্ষমতাই মূৰত ধৰিছে মুখ্যমন্ত্ৰীৰ। অপৰাধীৰ লগত হোৱাটছএপ কলত কথা পাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু মক আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত নগাঁৱৰ SP আৰু ৰূপহীহাটৰ OC। ঘটনাস্থলীৰ ওচৰতে আছিল OC, কিন্তু মোক সহায় কৰিবলৈ নাহিল। আৰু OCজন বিজেপিৰ মদত পুষ্ট, অৰ্থাৎ বিজেপিৰ এক প্ৰকাৰ এজন আখ্যা দিছে এই OCজনক। আৰু SI জোনমণিৰ এবাৰ মৃত্যুৰ ঘটনাৰ সৈতে জড়িত আছিল তেওঁ। এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ৰকিবুল হুছেইনে। ৰকিবুল হুছেইনে কয় যে আৰু তাৰ পুৰস্কাৰ হিচাপে তেওঁক ৰূপহীহাট থানাত ৰখা হৈছে। মই সহায় বিচাৰি SP-লৈ ফোন কৰিছিলো, কিন্তু মোৰ নম্বৰটো ব্লক কৰি ৰাখিছে SP-য়ে। নগাঁও থানাত উপস্থিত হৈ এই মহা বিস্ফোৰণ সাংসদ ৰকিবুল হুছেইনৰ। পৰৱৰ্তী খবৰ, দেশৰ লাখ লাখ কৃষকলৈ ভাল খবৰ। অহা 24 ফেব্ৰুৱাৰীত দেশৰ লাখ লাখ কৃষকৰ বেংক একাউণ্টত সোমাব PM কিষাণ সন্মান নিধিৰ 19 নম্বৰ কিস্তিৰ ধন। এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা। 24 ফেব্ৰুৱাৰীত লাভ কৰিব PM কিষাণ সন্মান নিধিৰ 19 নং কিস্তিৰ ধন। তালিকাত যদিহে নাম অহা নাই তেন্তে এতিয়াই কৰক অভিযোগ। অভিযোগ কৰাৰ পিছত আপুনিও লাভ কৰিব 19 নম্বৰ কিস্তিৰ ধন। PM কিষাণ এপৰ জৰিয়তে আপুনি চাব পাৰিব এই তালিকাত আপোনাৰ নাম আছেনে নাই। 24 ফেব্ৰুৱাৰীত দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত সোমাব PM কিষাণ সন্মান নিধিৰ ধন। পুৱাৰ ভাগতে 19 নম্বৰ কিস্তিৰ 2000 টকা লাভ কৰিব কৃষকসকলে। DBT যোগে লাভ কৰিব এই ধন। এই ডাঙৰ ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, অসমত চলিছে লৰা ৰজাৰ শাসন। অসমত লৰা ৰজাৰ শাসন প্ৰতিষ্ঠা হোৱাটো প্ৰমাণিত হ'ল। সাংসদ ৰকিবুল হুছেইনক আক্ৰমণৰ ঘটনাক লৈ নলবাৰীৰ বিজেপিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ এই বিস্ফোৰক মন্তব্য। ৰকিবুল হুছেইনৰ আক্ৰমণৰ ঘটনাক লৈ নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ বিস্ফোৰণ। অশোক শৰ্মাৰ মন্তব্য, অসমত লৰা ৰজাৰ শাসন প্ৰতিষ্ঠা হোৱাটো প্ৰমাণিত হ'ল। অত্যাচাৰী শাসকৰ বিৰুদ্ধে মাত নমতাটো দেশৰ বাবে ভয়ংকৰ। দুটামান আঁচনিৰ লোভত বিৰোধী নকৰাটো কোনো পধ্যই মানি ল'ব নোৱাৰি। ৰকিবুল হুছেইনৰ আক্ৰমণে প্ৰমাণ কৰিছে গণতন্ত্ৰ ধূলিসাৎ হোৱাটো। আটাইতকৈ বেছি ভোটত জয়ী হোৱা সাংসদজনকেই গুৰুলকৈ প্ৰহাৰ কৰা হ'ল। গৃহ বিভাগৰ সোপাঢিলা অৱস্থা প্ৰতীয়মান হৈছে এই ঘটনাত। সাংসদে যদি আক্ৰমণৰ বলি হয় তেন্তে সাধাৰণ লোকৰ কি হ'ব? বিজেপি এৰি কংগ্ৰেছত যোগদান কৰা অশোক শৰ্মাৰ এই বিস্ফোৰক মন্তব্য। পৰৱৰ্তী খবৰ, সাংসদ ৰকিবুল হুছেইনৰ আক্ৰমণৰ ঘটনাত জড়িত ৰাজ্যৰ গৃহ বিভাগ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নগাঁও জিলাৰ SP আৰু ৰূপহীহাটৰ OCক নিলম্বন কৰিবলৈ এইবাৰ গৰজি উঠিল অখিল গগৈ।
অখিল গগৈয়ে লগতে কয় যে সাংসদ ৰকিবুল হুছেইনৰ আক্ৰমণৰ ঘটনাই প্ৰমাণ কৰিলে অসমত বৰ্তমান চলি আছে জংঘল ৰাজ। এই বিস্ফোৰক মন্তব্য অখিল গগৈৰ। ৰকিবুল হুছেইনক আক্ৰমণত জড়িত গৃহ বিভাগ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই বিস্ফোৰক অভিযোগ আনিলে বিধায়ক অখিল গগৈয়ে। অখিল গগৈয়ে লগতে দাবী উত্থাপন কৰে যে শীঘ্ৰেই নিলম্বন কৰক নগাঁও জিলাৰ SP আৰু ৰূপহীহাটৰ OC। এনেকুৱা ঘটনাৰ পুনৰাবৃত্তি নহয় বুলি সদনত বিবৃতি দিব লাগে হিমন্ত বিশ্ব শৰ্মাই। আৰু অসমত এয়া চলি আছে জংঘল ৰাজ, তাৰ জ্বলন্ত উদাহৰণ ৰকিবুল হুছেইনৰ আক্ৰমণৰ ঘটনা। আৰু বিৰোধী দলৰ ভূমিকাক লৈ শূন্য হৈ পৰে শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকী। এই ঘটনাক লৈ যি ধৰণে বিৰোধীৰ প্ৰতিবাদ হ'ব লাগিছিল সেয়া হোৱা নাই। এই মন্তব্য বিধায়ক অখিল গগৈৰ। পৰৱৰ্তী খবৰ, দেশৰ শিক্ষাৰ্থীসকলৰ বাবে জৰুৰী খবৰ। দেশৰ শিক্ষাৰ্থীসকলে পঢ়িব লাগিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰাজনৈতিক উত্থানৰ কাহিনী। এই সন্দৰ্ভত NCERTক আবেদন জনালে কেন্দ্ৰীয় চৰকাৰে। স্কুলৰ পাঠ্যপুথিত এইবাৰ স্থান পাব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ হাতত তুলি দিয়া হ'ব পাৰে তেওঁৰ ৰাজনৈতিক জীৱনৰ আখ্যান। কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এই অনুৰোধ পঠিওৱা হৈছে নেশ্যনেল কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং চমুকৈ NCERT। অমিত শ্বাহৰ ফেন ক্লাবৰ তৰফৰ পৰা এই অনুৰোধ অহা বুলি জনাইছে কেন্দ্ৰীয় চৰকাৰে। স্কুলৰ পাঠ্যপুথি তৈয়াৰৰ ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত লয় NCERTয়ে। অমিত শ্বাহৰ ৰাজনৈতিক জীৱনী স্কুলীয়া ছাত্ৰই পঢ়িব পৰাকৈ ছপা কৰিবলৈ এই সিদ্ধান্ত সম্পূৰ্ণ তেওঁলোকৰ। সেয়ে NCERTক অনুৰোধ জনাই পত্ৰ লিখিছে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ৰ স্কুলীয়া শিক্ষা আৰু সাক্ষৰতা বিভাগে। উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ অমিত শ্বাহ ইউথ ব্ৰিগেড নামৰ এক সংস্থাৰ প্ৰেছিডেণ্ট SK শুক্লই সেই মৰ্মে পিটিশ্যনো দিছিল বুলি জনাইছে কেন্দ্ৰীয় চৰকাৰে। আৰু বিষয়টোক সেয়ে বিশেষভাৱে গুৰুত্ব দিছে কেন্দ্ৰীয় চৰকাৰে। উল্লেখযোগ্য যে 2014 চনত কেন্দ্ৰত নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পাছতেই জাতীয় ৰাজনীতিত অমিত শ্বাহৰ অভূতপূৰ্ব উত্থান ঘটিছে। এই মুহূৰ্তত দেশৰ দ্বিতীয় শক্তিশালী ৰাজনৈতিক নেতা হিচাপেও তেওঁক গণ্য কৰা হয়। আনকি বিজেপিৰ ভিতৰতো বহুতে তেওঁক মোদীৰ উত্তৰাধিকাৰী হিচাপেও গণ্য কৰে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সৈতেও সেয়ে বিশেষ প্ৰতিযোগিতা আছে অমিত শ্বাহৰ। যোগীকো একাংশই মোদীৰ উত্তৰাধিকাৰীৰ দৃষ্টিৰে চাই বাবেই দুয়োৰে মাজত আছে এখন শীতল যুদ্ধও। কিন্তু তাৰ মাজতে অমিত শ্বাহৰ ফেন ক্লাব পৰিচালিত হয় উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ পৰা। যোগীৰ ৰাজ্যৰ পৰা পৰিচালিত হয় এই অমিত শ্বাহৰ ফেন ক্লাব। সেই ফেন ক্লাবৰ অনুৰোধতেই অমিত শ্বাহৰ ৰাজনৈতিক জীৱনৰ আখ্যান স্কুলীয়া পাঠ্যপুথিত ৰখাক লৈ বিশেষ আবেদন পঠিওৱা হৈছে। এই বিষয়টো NCERTক বিবেচনা কৰিবলৈকে অনুৰোধ জনাইছে কেন্দ্ৰীয় চৰকাৰে। এই সমস্ত খবৰ প্ৰকাশ পাইছে দি টেলিগ্ৰাফত সাক্ষাৎকাৰ দিছে ফেন ক্লাবৰ প্ৰেছিডেণ্টে। তেওঁ দি টেলিগ্ৰাফক জনাইছে যে বিগত বছৰৰ 18 ডিচেম্বৰত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক চিঠি লিখি অমিত শ্বাহৰ ৰাজনৈতিক জীৱনৰ আখ্যান স্কুলৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰিবলৈ তেওঁ অনুৰোধ জনাইছিল। আৰু এই অনুৰোধক লৈ NCERTয়ে কি সিদ্ধান্ত লয় সেয়া তেওঁলোকে স্পষ্ট ৰূপত বৰ্তমানো প্ৰকাশ কৰা নাই। অৱশ্য সক্ৰিয় ৰাজনীতিত যুক্ত কোনো ব্যক্তিৰ জীৱন বৃত্তান্ত পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰা নজিৰ বৰ্তমানলৈকে NCERTত নাই। সেয়ে অমিত শ্বাহৰ জীৱন বৃত্তান্তও প্ৰকাশ পাবনে নাই সেয়া এতিয়াও জানিব পৰা হোৱা নাই। পৰৱৰ্তী খবৰ, সাংসদ ৰকিবুল হুছেইনক আক্ৰমণৰ ঘটনাক লৈ ৰাজ্যজুৰি কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গৃহ বিভাগৰ দায়িত্বৰ পৰা পদত্যাগৰ দাবী প্ৰতিবাদকাৰীসকলৰ। আৰু এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বৃহৎ আৰক্ষী বাহিনী মোতায়েন। ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতি। ৰকিবুল হুছেইনৰ আক্ৰমণক লৈ ৰাজ্যজুৰি কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ। ন্যায় বিচাৰি কংগ্ৰেছৰ প্ৰতিবাদ সাব্যস্ত। জিলাই জিলাই প্ৰতিবাদী কাৰ্যসূচী কংগ্ৰেছৰ। গৃহ বিভাগৰ দায়িত্বৰ পৰা মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী প্ৰতিবাদকাৰীসকলৰ। প্ৰতিবাদকাৰীয়ে দাহ কৰিলে মুখ্যমন্ত্ৰীৰ পুত্তলিকা। গুৱাহাটীৰ ৰাজীৱ ভৱনত উত্তাল প্ৰতিবাদ কাৰ্যসূচী কংগ্ৰেছ কৰ্মীৰ।
পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বৃহৎ আৰক্ষী বাহিনী মোতায়েন। ধুবুৰীৰ ৰাজপথত শ শ কংগ্ৰেছীয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ। গৌৰীপুৰত উত্তাল প্ৰতিবাদ কংগ্ৰেছ কৰ্মীৰ। ৰূপহীহাটৰ নতুন বজাৰত প্ৰতিবাদী কাৰ্যসূচী কংগ্ৰেছ কৰ্মীৰ। নলবাৰীত ৰাজীৱ ভৱনৰ পৰা উলিওৱা হ'ল প্ৰতিবাদী কাৰ্যসূচী। এইদৰে সমগ্ৰ ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছ কৰ্মীসকলে। পৰৱৰ্তী খবৰ, তৃতীয় বিশ্বযুদ্ধক লৈ ডাঙৰ মন্তব্য মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। ডনাল্ড ট্ৰাম্পৰ এই সন্দৰ্ভত মন্তব্য যে তৃতীয় বিশ্বযুদ্ধ ইমান দিনে লাগি গ'লহেঁতেন। ভাগ্য ভাল যে মই সময়মতে আমেৰিকাৰ ৰাষ্ট্ৰপতি হলোঁ। এই মন্তব্য ডনাল্ড ট্ৰাম্পৰ। তৃতীয় বিশ্বযুদ্ধৰ পৰা পৃথিৱী বহু দূৰত নাই। তেওঁৰ নেতৃত্বতহে এনে যুদ্ধ ৰোধ কৰা সম্ভৱ। বৃহস্পতিবাৰে মিয়ামিত অনুষ্ঠিত এক সন্মিলনত ভাষণ দি এই দাবী কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। ট্ৰাম্পৰ মতে যদিহে প্ৰাক্তন ৰাষ্ট্ৰপতি জ' বাইডেনে আমেৰিকাত আৰু এবছৰ ক্ষমতাত থাকিলেহেঁতেন তেন্তে এতিয়ালৈকে তৃতীয় বিশ্বযুদ্ধ আৰম্ভ হ'লহেঁতেন। ট্ৰাম্পে লগতে কয় যে তৃতীয় বিশ্বযুদ্ধৰ পৰা কোনেও লাভৱান নহয়, কিন্তু মই এতিয়াই ক'ব পাৰোঁ আপুনি যুদ্ধৰ পৰা বহু দূৰত নহয়। এই প্ৰশাসন যদি আৰু এবছৰ চলিলহেঁতেন তেন্তে আপুনি নিশ্চয় যুদ্ধৰ মাজত সোমাই পৰিলহেঁতেন, কিন্তু এতিয়া তেনেকুৱা নহ'ব, মই ইয়াত আছোঁ। এই মন্তব্য ডনাল্ড ট্ৰাম্পৰ। পৰৱৰ্তী খবৰ, সাংসদ ৰকিবুল হুছেইনক ভয়ংকৰ আক্ৰমণ কৰা দুৰ্বৃত্তক চিনাক্ত। বিধানসভাত মন্ত্ৰী পীযুষ হাজৰিকাই উল্লেখ কৰিলে দুৰ্বৃত্তৰ নাম। শীঘ্ৰে কঠোৰ ব্যৱস্থা হাতত ল'ব এই দুৰ্বৃত্তকেইটাৰ বিৰুদ্ধে। সাংসদ ৰকিবুল হুছেইনক ভয়ংকৰ আক্ৰমণ কৰা দুৰ্বৃত্ত চিনাক্ত। বিধানসভাত মন্ত্ৰী পীযুষ হাজৰিকাই উল্লেখ কৰিলে দুৰ্বৃত্তৰ নাম। আক্ৰমণকাৰী কেইটা হৈছে ক্ৰমে আৰুল, জামতুলা, অছেৰ, বছিৰ, কাছেম, ৰছিদুল, আয়ুব, লুৎপিয়ৰ, জাহাংগীৰ, খালেদ আৰু মজিবুৰক চিনাক্ত কৰা হৈছে। উপযুক্ত তদন্ত কৰি দোষীক শাস্তি বিহাৰ ঘোষণা মন্ত্ৰী পীযুষ হাজৰিকাৰ। বিধানসভাত এই ঘোষণা কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই।